নমস্কাৰ আংকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে অৱশেষত ফাইনেলি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পদ মুকলি কৰি দিলে প্ৰায় 11512টাকৈ পদ মুকলি কৰি দিছে আবেদন চলি আছে পিয়ন সহায়কৰ ভেকেন্সি হয় সো সম্পূৰ্ণ ডিটেইলছ আপোনালোকক এই ভিডিঅ যোগে জনোৱা হ'ব সো ভিডিঅটো শেষলৈকে চাব যদি ভিডিঅটো ভাল পায় ভিডিঅ লাইক এটা কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে এনে ধৰণৰ ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পিয়ন চকীদাৰৰ ভেকেন্সি আহি গৈছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ আবেদন চলি আছে লগতে বয়সৰ সময়সীমা 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদন সমূহ কৰিব পাৰিব লগতে আপোনালোকে ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰকৈ সো সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই আছো সো ভিডিঅটো শেষলৈকে চাব আহক ভিডিঅ আৰম্ভ কৰো সো মই পোনপ্ৰথমে ভেকেন্সি ডিটেইলছটো আপোনালোকক জনাই দিব বিচাৰিছো সো দেখিব পাৰিছে ওভাৰঅল টোটাল ভেকেন্সি আছে 11403টা এখন প্ৰথমখন নোটিছ হয় আৰু এখন নোটিছ আছে মানে দুখন নোটিছ মুকলি কৰিছে দুটা বিভাগত ভেকেন্সি খিনি মুকলি কৰিছে প্ৰথম যেটো বিভাগ হয় তাত মুকলি কৰিছে 11403টাকৈ ভেকেন্সি ইয়াৰে আপোনালোকৰ ইউআৰ কেটেগৰীত আছে 4740টা পদ এসসি কেটেগৰীত আছে 1910টা পদ আৰু এসটি কেটেগৰীত আছে 942টাকৈ পদ ওবিসি এনসেলৰ ক্ষেত্ৰত আছে 2815টা পদ ইডব্লিউএস কেটেগৰীটো ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাইছে সো ওভাৰঅল 11400 প্লাস পদ দেখিবলৈ পাব আৰু বয়স সময়সীমা 18 পৰা 40 বছৰলৈকে পাৰিব কিন্তু ইয়াৰ বাকি ডিটেইলছটো জনাই আছো তাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যদি আপোনালোকে আগন্তুক এডিআৰ লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত সিলেকশন সমূহ পাব বিচাৰিছে বা চাকৰি এটা পাব বিচাৰিছে তাৰ কাৰণে আমাৰ টিমৰ পৰা এনেকুৱা এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে যিটো কোৰ্সৰ থ্ৰুদি যদি আপোনালোকে পঢ়ে বেলেগ কোনো বুকস পঢ়িব নালাগে বেলেগ কোনো কোৰ্স কৰিব নালাগে এইখিনি পঢ়িলে আপোনালোকে 100% সিলেকশন সমূহ লাভ কৰিব পাৰিব সো 50% অফাৰ আপোনালোকৰ কাৰণে চলি আছে সো কেনেকৈ বাই কৰিব পাৰিব বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 তাৰ আপোনালোকে WhatsApp বজা হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি লব পাৰিব আৰু যোৱাটো বৰ্ষটো পাই 1000 প্লাস কেন্টে কোৰ্সটো বাই কৰিছিল তাৰে 800 প্লাস কেন্টে সিলেকশন লাভ কৰিছে সো তাৰ পৰা আপোনালোকে ইয়াৰ সিলেকশন ৰেচিওটো আপোনালোকে নিশ্চয় গম পাইছে সো মেনটা কিমানটা বেস কোৰ্স আৰু কিমানখিনটা আপোনালোকৰ কাৰণে নিৰ্ভৰযোগ্য কোৰ্স আৰু এইবাৰো বহু সংখ্যক কেনেটা এই কোৰ্সটো বাই কৰি লৈছে আৰু তেওঁলোকৰ ৰিভিউ বিলাকো আমাৰ চেনেলৰ ভিডিও বিলাকত তেওঁলোকে কমেন্ট কৰি নিশ্চয় সো আপোনালোকে দেখিবটো পাৰিছে সো যদিও আপোনালোকে ভাবিছে আপোনালোকে যে ভাবিছে এতিয়ালৈকে যে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব বিচৰা নাই কৰ পৰা পঢ়িম কি পঢ়িম আপোনালোকে এটা মূৰ পোৱা নাই বা আপোনালোকে কথাখিনি যদি গম পোৱা নাই তেন্তে আমাৰ কোৰ্সটো বাই কৰিলে পঢ়া-শুনা সমূহ আৰম্ভ কৰি দিব পাৰে কাৰণ এটো পঢ়া পিছত আপোনালোকে কোনো পঢ়িবলগীয়া কথা নাথাকে সকলোখিনি ইয়াতে লাভ কৰিব পাৰিব কোৱেশ্চন এনসাৰ পৰা আদি কৰি মক টেষ্টৰ পৰা আদি কৰি 10000 প্লাস কোৱেশ্চন এনসাৰ পৰা আদি কৰি মক টেষ্টৰ পৰা আদি কৰি পিওয়াইকিউ পৰা আদি কৰি টেষ্ট পেপাৰ পৰা আদি কৰি সো সোনকালে গৈ বাই কৰি লওক বাই কৰিবৰ কাৰণে WhatsAppত জাস্ট মেছেজ কৰক 9181267278 আৰু 50% অফাৰটো আপোনালোকৰ কাৰণে চলি আছে সো দেখিবছে নেশনালিটি সিটিজেনশিপ আপোনালোকৰ ইন্ডিয়ান বিচাৰিছে ভেকেন্সি খিনি ক্ষেত্ৰত আৰু এজ লিমিট যিখন প্ৰথমখন নোটিছ হয় সেই নোটিছখনত 20 পৰা 28 বছৰ বিচাৰিছে আৰু এটা যেটো বিভাগ আছে সেই বিভাগটো বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশন এজ ক্ৰাইটেৰিয়া মই সেইখিনিলে গৈ আছো পোনপ্ৰথম ইয়াৰ ক্ষেত্ৰত আহিলো ইয়াৰ 20 পৰা 28 বছৰ বিচাৰিছে লগতে আপোনালোকে ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসএসসি ক্ষেত্ৰত 5 বছৰকৈ মানে 20 পৰা 33 বছৰলৈকে পাৰিব ওবিসি এনসি ক্ষেত্ৰত 3 বছৰ মানে 20 পৰা 31 বছৰলৈকে পাৰিব আৰু পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰ মানে 20 পৰা আপোনালোকে 38 বছৰ পৰ্যন্ত এই যিখন প্ৰথম নোটিছখন মুকলি গৈছে তাৰ ক্ষেত্ৰত আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব সো প্ৰথম যিখন নোটিছ মুকলি গৈছে এখন গ্ৰেড 3 লেভেলৰ যেটো ভেকেন্সি হয় ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এডুকেশন কোৱালিফিকেশন ডিগ্ৰী বিচাৰিছে যদি আপোনালোকে ডিগ্ৰী পাস কৰিছে মানে যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে তেতিয়া আবেদন সমূহ কৰি লব পাৰিব লগতে কম্পিউটাৰ অলপ লিটাৰেসি বিচাৰে অলপ কম্পিউটাৰ বিষয়ে আপোনালোকে জানিব লাগিব আৰু অফিচিয়েল ল্যাঙ্গুৱেজ বিলাক জানিব লাগিব সো এতিয়া আপোনালোকে হাউ টু এপ্লাই এই ভেকেন্সি খিনি কেনেকৈ আবেদন কৰিব পাৰিব এই ভেকেন্সি খিনি আপোনালোকে অনলাইন যোগে আবেদন সমূহ কৰিব পাৰিব সো অনলাইন যোগে আবেদন কৰিবৰ কাৰণে আপোনালোকে ডাইৰেক্ট এপ্লাই যেটো লিংক আছে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব আৰু আবেদন সমূহ কৰাৰ লাষ্ট ডেট হৈছে 28 আগষ্ট প্ৰথম যিখন নোটিছ হয় গ্ৰেড 3 লেভেলৰ সহায়কৰ পদৰ ক্ষেত্ৰত আবেদন কৰাৰ লাষ্ট ডেট হৈছে 28 আগষ্ট সো তাৰ আগতে আপোনালোকে আবেদন সমূহ কৰি লব লাগিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি আপোনালোকে ভাবিছে গ্ৰেড 3 লেভেলৰ চাকৰিখিনি কৰিম বুলি তেন্তে আপোনালোকে আবেদন সমূহ কৰি লব পাৰে
সো মই প্ৰথম পৰা জনাব বিচাৰিছোঁ গ্ৰেড 3 লেভেলৰ যিখিনি ভেকেঞ্চি মুকলি কৰিছে সেইখিনি মুকলি কৰিছে IBPS ৰ ফালৰ পৰা ইণ্ডিয়ান যিটো বেংক পাৰ্চনেল চিষ্টেম আছে তাৰ পৰা সাৰ্ভিচ তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব ক্লাৰ্কৰ পদ আছে কেৰাণী সহায়কৰ পদ আছে যিহেতু গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয় আৰু টোটেল গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব বিচাৰিছে যিহেতু আৰু বাকি যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি তাৰ ক্ষেত্ৰত কিমান কোৱালিফিকেশ্যন বিচাৰিছে সেইখিনি কথালৈ মই আপোনালোকক জনাই আছোঁ সো ভিডিওটো শেষলৈকে চাব ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু যদিসকলে গ্ৰেজুৱেশ্যন পাছ কৰা নাই যে ফাইনেল ইয়াৰ ষ্টুডেণ্ট হয় তেওঁলোকো আবেদনসমূহ কৰিব পাৰিব আৰু এক্সাম চেণ্টাৰসমূহ দেখিব পাৰিছে অসমৰ ক্ষেত্ৰত ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ মেইন কাৰণে এক্সাম চেণ্টাৰ আপোনালোকৰ আছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ সো সেকেন্ড যেটো ভেকেন্সি মুকলি কৰিছে গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে বুলি কৈছো হেতু মুকলি কৰিছে আপোনালোকৰ ডিমা হাছাও জিলাৰ ন্যায়পালিকা ফালৰ পৰা ইয়াত আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে ইকোড মিছন প্ৰজেক্টৰ আন্ডাৰত সো ডিমা হাছাও জিলাৰ ন্যায়পালিকাত চাকৰি মুকলি কৰিছে গ্ৰেড 4 লেভেলৰ সো ইয়াৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে অৰ্গানাইজেশ্যন নেম ধুনীয়াকৈ দেখিব পাৰিছে মিনিমাম কোৱালিফিকেশ্যন যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব সো 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দেখিব পাৰিছে যেটো গ্ৰেড 4 লেভেলৰ পিয়নৰ ভেকেন্সি হয় সো মিনিমাম 8 পাছ কৰিলে পাৰিব আৰু আবেদনসমূহ অফলাইন যোগে কৰিব পাৰিব আৰু দুইটা ভেকেন্সি এডভাৰটাইজমেন্টসমূহ বা এপ্লাই লিংকসমূহ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাত ভিজিট কৰি আপোনালোকে চাই ল'ব পাৰিব লগতে আগন্তুক এডিআৰ ক্ষেত্ৰত যে আপোনালোকে 2 লাখ চাকৰি ক্ষেত্ৰত যে সিলেকশন পাব বিচাৰিছে বা ইয়াৰ IBPS ৰ ক্ষেত্ৰত যদি পঢ়িব বিচাৰিছে তেনে আমাৰ কোৰ্সটো বাই কৰি ল'ব বাই কৰিব জাষ্ট WhatsAppত মেছেজ কৰক ডেসক্ৰিপচনতে পাব নম্বৰ